ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ফেব্ৰুৱাৰী মাহত বিশেষকৈ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব এই 6 ভাগ্যশালী ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে সিংহ ৰাশি বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি 2025 চনৰ এই মাহটোত আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল দেখিব এই সময়ছোৱাত আপুনি আপোনালোকৰ পৰিকল্পিত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু সেই বাধাবোৰ নেওচি বিশেষকৈ মাহৰ মাজভাগলৈকে আপোনালোকে আগবাঢ়ি যাব পাৰিব অৱশ্যে আপোনালোকৰ বুদ্ধিমত্তা আৰু বিবেচনাৰে বিশেষকৈ সকলোবোৰ সমস্যা দূৰ কৰিব পাৰিব বুলি কৈছে এই সময়ছোৱাত আপুনি আপোনালোকৰ গোপন শত্ৰুৰ প্ৰতি অতি সাৱধান হ'ব লাগিব কাৰণ তেওঁলোকে আপোনালোকৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব পাৰে কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহটো হয়তো অলপ সকাহ দিব আপোনালোকৰ অসম্পূৰ্ণ কামবোৰ বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব আবদ্ধ কামে গতি লাভ কৰিব আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰা আপোনালোকে সম্পূৰ্ণ সহায় লাভ কৰিব এই সময়ছোৱাত বিপৰীত লিংগৰ প্ৰতি আপোনালোকৰ আকৰ্ষণ বাঢ়িব পাৰে এগৰাকী বিশেষকৈ মহিলাই বিশেষকৈ এই মাহত নিজৰ বন্ধু বা বান্ধৱীৰ সহায়ত বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত অসুবিধাৰ দূৰ কৰিব পাৰিব বুলি কৈছে লেহেমীয়া হ'ব কাম কাজখিনি এই মাহত কিন্তু ব্যৱসায়ত অগ্ৰগতি হ'ব ভূমিৰ সম্পৰ্কীয় কামবোৰ হ'ব সম্পত্তি সম্পৰ্কৰ বিষয়ত কিছু চিন্তা কৰিহে সিদ্ধান্ত লওক বুলি কৈছে পূৰ্বপুৰুষৰ সম্পত্তি আহৰণত বাধা আহিব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কত কিছু বিশেষকৈ টেঙা আহিব পাৰে বা কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে মাহৰ মাজভাগত নিজৰ বাক্য আৰু আচৰণৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ বজাই ৰাখক বিশেষকৈ এই ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ বাবে শুভ কামনাৰ বিশেষকৈ কঢ়িয়াই লৈ আহিছে পদোন্নতি আৰু আকাংক্ষিত স্থানলৈ কৰ্মৰ ক্ষেত্ৰত বদলি হোৱাৰ সম্ভাৱনা আছে এই মাহৰ বিশেষকৈ তৃতীয় সপ্তাহৰ এই সময়খিনিত আপুনি আৰাম আৰু সুবিধাৰ সৈতে জড়িত বস্তু লাভ কৰিব কিন্তু এই সমস্যাত আপুনি ঋতুভিত্তিক বা দীৰ্ঘদিনীয়া ৰোগৰ আশংকা থাকিব বুলি কৈছে ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই সমস্যাত বজাৰত বিশেষকৈ সুনাম বৃদ্ধি পাব আপোনালোকৰ ইমেজবোৰ বাঢ়িব এই সময়ছোৱাত আপুনি ঋতুভিত্তিক বা দীৰ্ঘদিনীয়া ৰোগৰ পৰা কিছু আপোনালোকে সকাহ পাবলৈ নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে প্ৰতিযোগিতাৰ বিশেষকৈ হ'ব কম্পিটিশ্যন হ'ব পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক বহুত বেছি কষ্ট কৰিব লাগিব প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাহৰ দ্বিতীয় সপ্তাহৰ বিশেষকৈ সাৱধানে আগবাঢ়িব লাগিব এই সময়ছোৱাত প্ৰেমৰ সংগীৰ অনুভৱক আওকাণ কৰাৰ পৰা বিৰত থাকিব লাগিব নহ'লে কথাবোৰ নষ্ট হ'ব পাৰে আৰু প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই মাহত প্ৰতিদিনে তামৰ পাত্ৰৰ পৰা ভগৱান শিৱক পানী আগবঢ়াওক বিশুদ্ধ পানী আগবঢ়াওক আৰু শিৱ চালিচা আপোনালোকে পাঠ কৰক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক অন্য এটা ভাগ্যশালী ৰাশি হৈছে বৃষ ৰাশি বৃষ ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ এই ফেব্ৰুৱাৰী মাহটো মিশ্ৰিত মাহ বুলি প্ৰমাণিত হ'বলৈ গৈছে এই সময়ছোৱাত আপুনি হয়তো আপোনালোকৰ জীৱনসংগীত বিশেষকৈ সাপোৰ্ট কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে কিবা এটা সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বুলি কৈছে আৰু আপোনালোকৰ জীৱনত হঠাৎ উদ্ভৱ হোৱাৰ সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব আৰু যিকোনো লক্ষ্যত উপনীত হ'বলৈ আপুনি অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে অৱশ্যে বৃষ ৰাশি জাতক জাতিকাসকলে এই ফেব্ৰুৱাৰী মাহটোত বিশেষকৈ আপুনি আপোনালোকৰ সাহস আৰু জ্ঞানেৰে প্ৰতিটো কঠিন প্ৰত্যাহ্বান আপোনালোকে অতিক্ৰম কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে মাহৰ আৰম্ভণিতে আপোনালোকৰ ব্যক্তিগত জীৱন আৰু কৰ্মৰ ক্ষেত্ৰত আপোনজনৰ পৰা সমৰ্থন নোপোৱাৰ বাবে অলপ দুখ অনুভৱ কৰিব এই সময়ছোৱাত সাৱধানে ধনৰ লেনদেন কৰক অন্যথা বিবাদ আৰু লোকচানৰ সম্ভাৱনা আছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিলেহে নিজৰ আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব বুলি কৈছে এই ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত স্বাস্থ্য আৰু খাদ্যাভ্যাসৰ প্ৰতি অতি যত্ন ল'ব লাগিব এই সময়ছোৱাত আপুনি ঋতুভিত্তিক বা দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত হ'ব পাৰে মাহৰ মাজভাগত অতীতৰ সমস্যাৰ পৰা সকাহ পাব পাৰে এই সময়ছোৱাত ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত লোকৰ পৰা সহায় লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত লাভ কৰিব পাৰে আৰু বিশেষকৈ নিয়োজিত লোকৰ আয়ৰ বৃদ্ধি পাব বুলি কৈছে কিন্তু আয়ৰ তুলনাত ব্যয় অতিৰিক্ততাৰ বাবে অৰ্থনৈতিক সংকট স্থায়ী হৈ থাকিব অৰ্থাৎ ইনকাম যিমান হ'ব খৰচো আপোনালোকৰ সেই অনুসাৰে হ'ব বুলি কৈছে এই সময়ছোৱাত দীৰ্ঘদিনীয়া যাত্ৰাৰো সম্ভাৱনা আছে মাত্ৰ মাহৰ দ্বিতীয় সপ্তাহত সময় আৰু ধন দুইটাই ভালদৰে পৰিচালনা কৰিব লাগিব নহ'লে ঋণ ল'বলগীয়া হ'ব পাৰে বুলি কৈছে প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ক আৰু যোগাযোগৰ জৰিয়তে ভুল বুজাবুজি দূৰ কৰক বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ অনুভৱক সন্মান কৰক প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই মাহত সূৰ্য দেৱতাক পানী দি প্ৰতিদিনে আদিত্য হৃদয় স্তূপ আপোনালোকে পাঠ কৰক আৰু
চৰাইক আপোনালোকে খাদ্য দিয়ক বুলি কৈছে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাইছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক অন্য এটা ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি লোকসকলৰ বাবে বিশেষকৈ এই ফেব্ৰুৱাৰী মাহৰ শেষৰ অংশৰ কিছু সময় এৰি বিশেষকৈ এই গোটেই মাহটো আপোনালোকৰ মংগল আৰু সফলতাৰে বিশেষকৈ পৰিপূৰ্ণ হ'ব বুলি কৈছে এই মাহত তুলা ৰাশি জাতক জাতিকাসকলে যি কাম হাত দিব যি কামবোৰ কৰিব তাত সফলতা নিশ্চয়কৈ দেখা পাব বুলি কৈছে বিশেষকৈ তুলা ৰাশিৰ লোকসকলে এই মাহত তেওঁলোকৰ ঘনিষ্ঠ বন্ধু আৰু শুভাকাংক্ষীসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব এই মাহত আপোনালোকে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে সপোনবোৰ বাস্তৱায়িত কৰাৰ দেখা পোৱা যাব বা কৰিব পাৰিব আপোনালোকৰ পদোন্নতি আৰু বদলিৰ কিছু ইচ্ছা মাহৰ আৰম্ভণিতে পূৰণ হ'ব পাৰে বিশেষকৈ এই মাহত তুলা ৰাশি জাতক জাতিকাসকলক সমাজ সেৱাৰ লগত জড়িত লোকসকলক বিশেষ বঁটাৰে সন্মানিত কৰিব পাৰে সামাজিকভাৱে সন্মান লাভ কৰিব এই সময়ছোৱাত ব্যৱসায় সম্পৰ্কীয় সকলো প্ৰচেষ্টাৰ সফল হ'ব বুলি কৈছে কেৰিয়াৰ সম্পৰ্কীয় যাত্ৰাৰ সুখদায়ক আৰু সফল বুলি প্ৰমাণিত হ'ব মাহৰ মাজভাগত আপোনালোকৰ বাক্য আৰু আচৰণ বহুত বেছি নিয়ন্ত্ৰণ কৰিব লাগিব খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব কথা কওঁতে সাৱধান হ'ব লাগিব মাহৰ দ্বিতীয় সপ্তাহত আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায় যিকোনো পদক্ষেপ বিশেষকৈ আগুৱাই যোৱাৰ সময়ত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব এই সময়ছোৱাত আবেগ আৰু খঙৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব নহলে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে মাহৰ দ্বিতীয়াৰ্ধত বিশেষকৈ তুলা ৰাশিৰ লোকসকলৰ ওপৰত অধিক কৰ্মৰ চাপ পৰিব অৰ্থাৎ কামৰ চাপ পৰিব বুলি কৈছে এই সময়ছোৱাত কামৰ লগতে শৰীৰৰ প্ৰতিও বিশেষ গুৰুত্ব দিব লাগিব নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব এই সমস্যা প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই মাহটোত অলপ প্ৰতিকূল হ'ব এনে পৰিস্থিতিত ভালদৰে চিন্তা কৰিহে বিশেষকৈ এটা দিশত আগবাঢ়ক বুলি কৈছে আপোনালোকৰ বৈবাহিক জীৱনটো সুখী কৰি ৰাখিবলৈ আপোনালোকৰ জীৱনসংগীৰ বাবে কিন্তু সময় উলিয়াওক এই ফেব্ৰুৱাৰী মাহত আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব সকলোৰে এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক প্ৰতিকাৰ স্বৰূপে শিৱলিংগত পানী আগবঢ়াওক আৰু প্ৰতিদিনে পাৰিলে আপোনালোকে শিৱ চালিচা এবাৰকৈ পাঠ কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব সকলোৰে ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক তুলা ৰাশি জাতক জাতিকাসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ অন্য এটা ভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি লোকসকলৰ বাবে বিশেষকৈ এই 2025 চনৰ ফেব্ৰুৱাৰী মাহটো শুভ কামনাৰে ভৰি পৰিছে এই মাহত আপুনি আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব কৰ্মৰ ক্ষেত্ৰত কন্যা ৰাশি লোকসকলৰ বিশেষকৈ নিয়োজিত লোকসকলে সিনিয়ৰ আৰু জুনিয়ৰ সকলো বা অৰ্থাৎ উভয়ৰে পৰা আশা কৰা ধৰণৰ সহায় লাভ কৰিব যাৰ বাবে আপুনি সময়মতে কামবোৰ কৰিব পাৰিব উন্নত ধৰণে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব যদি আপুনি দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত আছিল তেন্তে এই মাহত আপুনি আপোনালোকৰ আকাংক্ষিত কৰ্মসংস্থাপন পাব পাৰে মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ হয়তো অলপ ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে কিন্তু ইয়াৰ পিছতো ই আপোনালোকৰ বাবে মংগল আৰু উপকাৰ কঢ়িয়াই আনিব এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এটা ডাঙৰ চুক্তি পাব পাৰে জীৱিকাৰ আৰু ব্যৱসায়বোৰ বাঢ়িব এই সময়ছোৱাত মাটি অট্টালিকা আৰ্থিক বিষয়ৰ সন্দৰ্ভত বুদ্ধিমান ৰূপে সিদ্ধান্ত লৈ বিপুল লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব অলপ ফ'কাছ দিব লাগিব কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত হৈ মাহৰ মাজভাগত গ্ৰহণ কৰা যাত্ৰাবোৰ সুখদায়ক হ'ব বুলি কৈছে আৰু নতুন যোগাযোগ বৃদ্ধি কৰিব এই সময়ছোৱাত পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ বৃহৎ সফলতাৰ বাবে আপোনালোকৰ সন্মান বৃদ্ধি পাব এই সময়ছোৱাত অৰ্থাৎ এই মাহত কন্যা ৰাশিৰ লোকসকলে বিশেষকৈ নিজৰ বিশেষ কামৰ বাবে পুৰস্কৃত হ'ব পাৰে ডাঙৰ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে আৰু বেছি কষ্ট কৰিব লাগিব তেতিয়া ভাল ফল পাব সেইখিনি কথা মনত ৰাখি স্থায়ী ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক প্ৰেমৰ সম্পৰ্কত এই মাহত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব আপোনালোকৰ জীৱন সংগীৰ সৈতে সুখদায়ক মুহূৰ্ত কটাবলৈ যথেষ্ট সুযোগ পাব বুলি কৈছে প্ৰতিকাৰ স্বৰূপে শিৱ পূজা কৰক বা শিৱ ভগৱানক পূজা কৰি প্ৰতিদিনে শিৱ মহিমাস্তূপ আপোনালোকে পাঠ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশিৰ লোকসকলৰ বিশেষকৈ 2025 চনৰ ফেব্ৰুৱাৰী মাহটো আৰম্ভণি আৰু শেষৰ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু সমস্যা আহিব পাৰে এই সময়খিনিত আৰম্ভণি আৰু শেষৰ ফালে এই সময়ছোৱাত কিন্তু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সিনিয়ৰ আৰু জুনিয়ৰ পৰা অৱহেলাত বিশেষকৈ ভুগিবলগীয়া হ'ব পাৰে
যিধৰণে ছাপোৰ্ট বিচাৰিব সমৰ্থন বিচাৰিব নাপাব পাৰে এই সময়ছোৱাত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হৈ থাকিব আৰু আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু এনে পৰিস্থিতিত কৈছে যে কৰ্মৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক আপোনালোকৰ সংঘাত বাঢ়িব পাৰে কেৰিয়াৰ হওক বা ব্যৱসায় এই সময়ছোৱাত কাৰো বিপথে পৰিচালিত নহ'ব বা কাকো অন্ধভাৱে বিশ্বাস নকৰিব নহ'লে আপুনি বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি আপুনি বিশেষকৈ বিদেশতে হওক বা আপোনালোকৰ ঘৰৰ পৰা দূৰত কেৰিয়াৰ বা ব্যৱসায় গঢ়ি তুলিবলৈ আপোনালোকে চেষ্টা কৰিছে তেন্তে এই দিশত সফলতা লাভ কৰাৰ বিশেষকৈ ক্ষেত্ৰত অলপ সময় অপেক্ষা কৰিব লাগিব এই সন্দৰ্ভত যিকোনো ভাল খবৰ আপোনালোকৰ মাহৰ মাজভাগলৈকে লাভ কৰিব পাৰে মাহৰ মাজভাগত আপোনালোকৰ পৰিয়ালত কোনো ধৰ্মীয় বা শুভ কাম হ'ব পাৰে এই সময়ছোৱাত তীৰ্থযাত্ৰাৰো সম্ভাৱনা আছে মাতৃ অট্টালিকা বা যান বাহন আদিৰ লগত জড়িত সুখৰ বাবে বিশেষকৈ মাহৰ শেষৰ অধ্যত বিশেষকৈ ধনাত্মক বুলি ক'ব নোৱাৰি বুলি কৈছে এই সময়ছোৱাত আপুনি সম্পত্তি সম্পৰ্কৰ বিবাদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়টো আদালতলৈ নিয়াৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে কিছুমান ক্ষেত্ৰত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে বুলি কৈছে যিসকলে তেনেকুৱা ধৰণৰ এটা সমস্যা চলি আছে প্ৰেমৰ সংগীৰ সৈতে হোৱাৰ তিক্ত মধুৰ বিবাদৰ মাজতে প্ৰেমৰ সম্পৰ্কবোৰ স্বাভাৱিক হৈ থাকিব বিশেষকৈ কুম্ভ ৰাশিৰ লোকসকলে নিজৰ বৈবাহিক জীৱন সুখী কৰি ৰাখিবলৈ নিজৰ সম্পৰ্কৰ প্ৰতি সৎ হ'ব লাগিব সুখী বৈবাহিক জীৱনৰ বাবে আপোনালোকৰ বস্তুৰ বিশেষকৈ আপোনালোকে নিজৰ বিশেষকৈ ব্যস্তৰ জীৱনৰ পৰা কিছু সময় উলিয়াওক বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ বাবে বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে দুৰ্ব অৰ্জন আৰু ভগৱান গণেশৰ মন্ত্ৰ জপ কৰি গণেশ আপোনালোকৰ ভগৱানক পূজা কৰক পাৰিলে গণেশ চালিচা এবাৰ পাঠ কৰক ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই ফেব্ৰুৱাৰী মাহটোত বিশেষকৈ প্ৰথম আৰু দ্বিতীয় সপ্তাহটো অধিক শুভ আৰু সফল হ'ব এই সময়ছোৱাত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়িক বা ব্যক্তিগত জীৱনৰ সৈতে জড়িত যিকোনো কাম কৰিলে আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষ কথাটো হ'ল যে এই সময়ছোৱাত আপোনালোকৰ শুভাকাংক্ষীসকলে আপোনালোকৰ প্ৰতি দয়ালু হ'লেও আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আপোনালোকক সহায় কৰা দেখা যাব অৱশ্যে এই সময়ছোৱাত উত্তেজনাৰ বাবে চেতনা হেৰুৱাৰ পৰা বিৰত থাকিব লাগিব ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে কাকো অন্ধভাৱে বিশ্বাস কৰাটো এৰাই চলিব লাগিব নহ'লে আপুনি অপ্ৰয়োজনীয় সমস্যাৰ লগতে আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব সম্পৰ্ক সম্প্ৰসাৰিত হ'ব এই সময়ছোৱাত বিপৰীত লিংগৰ ব্যক্তি এজনৰ লগত আপোনালোকৰ যোগাযোগ বাঢ়িব পাৰে ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক শেহতীয়াকৈ কাৰোবাৰ লগত হোৱাৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে মাহৰ মাজভাগত যদি আপুনি পৰিকল্পিতভাৱে কামবোৰ কৰে মীন ৰাশি জাতক জাতিকাসকলে তেন্তে আপুনি অভাৱনীয় লাভ আৰু সফলতা লাভ কৰিব পাৰে এই সময়ছোৱাত আয়ৰ ধাৰাবাহিকতা আপোনালোকৰ থাকিব আৰু আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব অৰ্থাৎ ইনকাম চ'ৰ্চবোৰ বৃদ্ধি পাব ব্যৱসায়িক বিষয়ত অনুকূলতা থাকিব ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত আপুনি যিকোনো ডাঙৰ সিদ্ধান্ত অতি সাৱধানে ল'ব লাগিব বুলি কৈছে এই সময়ছোৱাত নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত অলপ অসুবিধা হ'ব পাৰে আপোনালোকৰ জীৱন সংগীৰ লগত জড়িত যিকোনো চিন্তাই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে জীৱন সংগীৰ সৈতে তৰ্ক বিতৰ্ক এৰাই চলি যিকোনো সমস্যা সমাধানৰ বাবে আলোচনাৰ জৰিয়তে চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে আপোনালোকে হনুমান চালিচা এবাৰ পাঠ কৰক বুলি কৈছে বা সুন্দৰকাণ্ডৰ প্ৰতি আপোনালোকে দৈনিক আবৃত্তি কৰক সুন্দৰ প্ৰতিফলন দেখিব মীন ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি হওক আপোনালোকৰ মনৰ যি ইচ্ছা আছে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় মা লক্ষ্মী জয় হনুমান জয় বজৰংবলী